হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰ সমিতিৰ সভাপতি ৰেজান হৰ আৰু দেৱেন ওৰাঙৰ নেতৃত্বত আজি গুৱাহাটীৰ চচলত 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ আমাৰ প্ৰথম দাবীটো হৈছে যে অসমত বসবাস কৰা আদিবাসীসকলক ওৰাং মুণ্ডা খাৰিয়া চাওতাল গড় ভূমিজ লহৰাসকলক অতি শীঘ্ৰে অনুসূচিত জাতি বা জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। দ্বিতীয় নম্বৰ আমাৰ দাবী হৈছে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি হ'ব লাগে। তৃতীয় নম্বৰ আমাৰ দাবী হৈছে আদিবাসীসকলৰ যিবিলাক গাঁৱত বসবাস কৰিছে বা চাহ বাগিচাত বসবাস কৰিছে সিহঁতৰ ভূমিৰ পাট্টা প্ৰদান কৰিব লাগিব। আৰু বিগত সময়ছোৱাত আমি চাই আছো যে অসম চৰকাৰে অতি সহজ সৰল খাটি খোৱা আদিবাসীসকলৰ ভূমি কাঢ়ি লৈ তাত পঞ্চতাৰকা হায়াত কোম্পানীৰ নামৰ এই পঞ্চতাৰকা হোটেল বনাবলৈ যিটো যু চলি আছে এইটো কিন্তু অতি শীঘ্ৰে বন্ধ হ'ব লাগিব আৰু পূৰ্বৰ নিচিনাই আদিবাসীসকলক এই মাটিটো ঘূৰাই দিবলৈ লাগিব। আৰু সেইদিনাৰ পৰা আমি চাই আছো যে ইংলে পথাৰ বা হাতীগুলি অঞ্চলৰ যিটো ভূমি কৰাক লৈ যিটো তাৰ স্থানীয় নেতা দুজন প্ৰণৱ দলে আৰু অমিত নাগ নামৰ ব্যক্তি দুজনক অসম আৰক্ষীয়ে যি গ্ৰেপ্তাৰ কৰিছে এই কাৰ্যক কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছো। আৰু আমি দাবী জনাইছো বিনা চৰ্তে অতি শীঘ্ৰে অমিত নাগ আৰু প্ৰণৱ দলে মুক্তি দিব লাগিব। কাৰণ আমি আগৰ পৰা চাই আছো যে অসম চৰকাৰে বিগত নিৰ্বাচনৰ আগমুহূৰ্তত ললিপপ দিয়া নিচিনা জনজাতিকৰণৰ নামত যিটো নেকি ভাৰতৰ আউট অফ কনষ্টিটিউচন ভাৰতৰ সংবিধানৰ বাহিৰত আছে কি এছটি প্লেন এছটি কি দি আমাক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ যিটো চেষ্টা কৰিছে এইটো কাৰ্য কিন্তু আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও নামানে। আমি ভাৰতৰ ডক্টৰ আম্বেদকাৰে বনোৱা ভাৰতৰ সংবিধানৰ মতে আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছো। ভাৰতৰ সংবিধান আৰ্টিকেল 342 মতে আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছো। আমি জনজাতিকৰণৰ নামতে VXYZ আমি বিচৰা নাই। সেয়ে আমি আদিবাসী ছাত্ৰ সন্থা হৈ স্পষ্ট আকাৰে অসম চৰকাৰক দাবী জনাইছো অতি শীঘ্ৰে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু অতি শীঘ্ৰে আমাক ভূমিৰ পাট্টা প্ৰদান কৰিব লাগিব। আজি সচলত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কেন্দ্ৰীয় সমিতি হৈ জিলা সমিতিৰ পৰা চবে আহি আজি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো যে আমাৰ 6 দফীয়া দাবী। আজি আদিবাসীসকলৰ ওপৰত ইমানেই অত্যাচাৰ হৈ আছে যে আমি বাধ্য হৈছো যে অসম চৰকাৰ বিজেপি চৰকাৰক ধিক্কাৰ দিবৰ কাৰণে য'ত আদিবাসীসকলৰ মাটি আছে তাতে আদিবাসীসকলৰ ওপৰত মাটি লুটাৰ যি ষড়যন্ত্ৰ ডাঙৰ কোম্পানী ডাঙৰ হায়াত হোটেল বনাবৰ কাৰণে যি মাটি দিয়া ইংলেণ্ড পথাৰত দিবৰ কাৰণে যি ধিক্কাৰ দিছো আমি। আদিবাসীসকলৰ যি জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা দাবী এই দাবী লৈ আমি গুৱাহাটীত আজি ধৰ্ণা দিছো। তো আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসম চৰকাৰক আমি যদি জনজাতিকৰণ নিদিয়ে গাঁৱে ভূঞে বাগানে আমি আন্দোলন জোৰ আন্দোলন আৰু আমাৰ আদিবাসীসকলৰ ন্যায় দিয়াৰ কাৰণে যি আন্দোলন আমি গঢ়ি তুলিম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গঢ়ি অসম চৰকাৰক। আপোনালোকে যি 5 দফীয়া দাবীৰে আজি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে বিগত সময়তো আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু আজি এই ইয়াতে যে প্ৰতিবাদ সাব্যস্ত কৰিছে মেইন উদ্দেশ্যটো কি? মেইন উদ্দেশ্য আমাৰ যিমানবাৰ আমি দাবী বা ইলেকশ্যন আহে তাৰ আগতে অসম চৰকাৰে ইলেকশ্যনৰ আগত প্ৰধানমন্ত্ৰীয়ে কৈ গৈছে জনজাতিকৰণ দিম মাটি পাট্টা দিম আদিবাসীসকলক আৰু লগতে আমাৰ যি বাগানত থকা আদিবাসী বা গাঁও অঞ্চলত থকা আদিবাসীসকলক মাটি পাট্টা দিম বুলি কৈছিল এইটো উল্টাহে হৈছে। য'ত আদিবাসীসকলৰ মাটি আছে এইটো মাটিটো লুটিবহে আৰম্ভ কৰিছে আৰু চৰকাৰৰ প্ৰতিশ্ৰুতি থাকি যায়। আমাৰ যি নেতাসকল আছে যি MLA সকল আছে অকল সিহঁতে ভেকা ভাওনা এছেম্বলিত যায় আমি দেখিবলৈ পাওঁ ভেকা ভাওনা নিচিনা বহি থাকে। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি ইমানবাৰ দাবী কৰা স্বত্তেও এটা কাষ্ট চাৰ্টিফিকেট দিব পৰা নাই অসম চৰকাৰে। আদিবাসী নামাকৰণ আমাৰ যে আমাৰ মেডিকেল বা আমাৰ যি CRP বা পুলিচৰ কাৰণে চাকৰিৰ কাৰণে যায় OBC চাৰ্টিফিকেটটো স্পষ্ট কৰিব পৰা নাই আজিলৈকে। জনজাতিকৰণ আমি বিচাৰি আছো কিন্তু অসম চৰকাৰে আৰু ভাৰত চৰকাৰ আজিলৈকে অসমৰ আদিবাসীসকলক আদিবাসী বুলি নাভাবে মানুহ বুলি নাভাবে। আৰু য'ত আজি আমি নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ আদিবাসী পৰিচয় বিচাৰি আছো এই জায়গাত আমি মানে কি ভাবিম যে অসম চৰকাৰে ইমান উন্নতি হৈছে ডেভেলপ হৈছে বুলি কৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।